ধুবুৰী পাটামাৰী গাঁও পঞ্চায়ত AUDFৰ দখলত আজি ষষ্ঠ দিনত ধৰ্মশালাৰ গৰিপুৰ খণ্ড উন্নয়ন বিষয়ক কাৰ্যালয়ত দিনৰ 1 বজাৰ লগে লগে আৰম্ভ হয় ধুবুৰী পাটামাৰী গাঁও পঞ্চায়তৰ ভোটগ্ৰহণ। তাৰ পাছতে সোমবাৰে দিনৰ 2 বজাত ফলাফল ঘোষণা কৰাৰ দায়িত্বত থকা নিৰ্বাচনী বিষয়াই ফলাফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে সভানেত্ৰী পদত আঞ্জুমা বেগম আৰু উপ সভানেত্ৰী পদত আনোৱাৰা খাতুনক নিৰ্বাচিত কৰা হয়। দুয়োগৰাকীয়ে নিৰ্বাচিত হোৱাত সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস কৰা দেখা যায়। ইপিনে সভানেত্ৰী আৰু উপ সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পাছতে AUDF দলত আনুষ্ঠানিকভাৱে সমৰ্থন জনায় বুলি জানিব পৰা গৈছে। নাম আঞ্জুমা বেগম। কোন জিপিৰ পৰা? পাটামাৰী জিপিৰ পৰা আহিছে। কি পদত জিকিছে? সভানেত্ৰী হৈছে। কেইটা ভোট? ভোট হোৱা নাই। ভোট হোৱা নাই। ভোট হোৱা নাই। টছ হৈছে। নহয়, সবে সাপোর্ট কৰিছে। ভোট হোৱা নাই। আমি 8 জন একেলগে আছো। 8 জন মেম্বাৰ একেলগে আছে। 8 জন মেম্বাৰ একেলগে আছে। সবে সাপোর্ট কৰিছে আপোনাক। আপোনাৰ 8 জনে সাপোর্ট কৰিছে। আপোনাৰ এইম এম্বিশন কি আছে পাটামাৰী জিপি লৈ? মই পাটামাৰীৰ সকলো মানে কাম কাজ যেনেকুৱা ৰাস্তা ঘাট আছে, গৰাখহনীয়া আছে, সীমান্ত সমস্যা আছে, সেইবিলাক সমাধান কৰাৰ আপ্ৰাণ চেষ্টা কৰিম আৰু। আপুনি এবাৰ কি প্ৰথমবাৰ না আৰু নহয়, মই দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হৈছো। তাৰ বাবে মই পাটামাৰী ৰাইজসকলক তথা মোৰ ৱাৰ্ড মেম্বাৰসকলক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছো। আপুনি ইয়াৰ আগতো প্ৰেসিডেন্ট আছিল? হয়, ইয়াৰ আগত মই কেনেকুৱা ধৰণৰ কাম কাজ হৈছিল পাটামাৰী জিপিত আপোনাৰ প্ৰেসিডেন্ট থকা কাৰ্যকালত? মই থকা সময়ছোৱাত বহুতো কাম কাজ হৈছে, যেনেকুৱা ৰাস্তা ঘাট, তাৰপিছত গৰাখহনীয়া আৰু বৃদ্ধ পেঞ্চন, ইন্দিৰা আৱাস যোজনা আদিকে লৈ বহুতো কাম কাজ হৈছে। মই চেষ্টা কৰিম যে আগতকৈ বেছি এইবাৰ কাম কৰিবলৈ ৰাইজৰ হকে আপ্ৰাণ চেষ্টা কৰিম। আপোনাৰ এই ক্ষেত্ৰত অৰিহণা যোগোৱা বা আপোনাক সাপোর্ট? আমি নিৰ্দলীয় খেলিছো। এইবাৰ যেহেতু সব নিৰ্দলীয় হৈছে, নিৰ্দলীয় খেলিছো, কিন্তু যোৱা দুবাৰ মই AUDFৰ পৰা খেলিছিলো। যোৱা দুবাৰ মই তাতে আছিলো আৰু এইবাৰ কোনো ৰাজনৈতিক দলত আপুনি সাপোর্ট কৰিব বুলি ভাবিছে? যেহেতু দুবাৰ মই AUDFৰ পৰাই খেলিছো, মই সেইটোৱে ভাবি আছো আগলৈ মই AUDFক সমৰ্থন কৰিম। বিধায়ক সাহেব নজৰুল হক সাহেবক সমৰ্থন কৰিম। থ্যাংক ইউ, ধন্যবাদ। আনোয়ারা খাতুন, কোন জিপিৰ পৰা? পাটামাৰী জিপিৰ পৰা। আপোনাৰ পদ কি আছে? এই AID। নহয় নহয়, আপুনি কোনটো পদত জিকি কোনটো পদত নিৰ্বাচিত হৈছে আজি? আমি উপ সভাপতি। ভোট হৈছিল নেকি? হ্যাঁ, ভোট হয়েছে। কেইটা ভোট পালে আপুনি? 8টা ভোট। এবার প্রথমবারের বাবে? না, আমি আগন্তুক পঞ্চায়তত আমি মেম্বার আছিলো। আপনি উপ সভাপতি হৈছে না সভানেত্ৰী হৈছে? সভানেত্ৰী। আৰু কি 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 ধৰণে ভাবিছে পঞ্চায়তৰ কাম কাজৰ ক্ষেত্ৰত? পঞ্চায়তৰ আমি বহুত কাম কৰিম। গৰীব দুখীয়া বা ইমান অৰুণোদয় আঁচনি আহিলে মই ইয়াক ভালদৰে ডিষ্ট্ৰিবিউট কৰিম। ভালদৰে কাম কৰিম বা গৰীব দুখীয়া মই সহায় কৰিম। আৰু ৰাস্তা ঘাট যিবিলাক আছে মই এইখিনি মই কৰিব চেষ্টা কৰিম। এইবোৰ আমি যিকোনো ধৰক কাম কাজ আহিব, আমি যিবিলাক মেম্বাৰ থাকিব সকলোৱে আমি একেলগে কাম কৰিম ৰাইজৰ। আজি আমার মাদ্রাসার চলাকুড়া তেখেতে আনএনওয়াসিলি হয়েছে। 10টা মেম্বারে আমার সভাপতির পক্ষত আছে, তেখেতে জয়যুক্ত লাভ করেছে। তার পিছত আমার পাটামারি তেখেতে প্রেসিডেন্ট আমার 8টা ভোট পাইছে আর ভাইস প্রেসিডেন্ট 7টা ভোট পাই আমার জয়যুক্ত করেছে। ইয়ার আগতো আমার আঞ্জুমা বেগম এখেতে সভানেত্রী আছিল পাটামারি গাঁও পঞ্চায়ত। তেখেতে আমার দলের ফালৰ UDF দলের ফালৰ পৰাই আছিল। এইবাৰ যেহেতু নিৰ্দলীয়ভাৱে সদস্যসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু আমাৰ সকলোবিলাক আমাৰ UDFৰ সমৰ্থিত আছিল। তেখেতসকলে আজি ভোট দি আমাৰ আঞ্জুমানা বেগমক সভানেত্ৰী হিচাপে জয়যুক্ত কৰিছে। আমাৰ মাননীয় বিধায়ক মহোদয়ৰ বলিষ্ঠ পদক্ষেপ, তেখেতে উন্নয়নমুখী এজন বিধায়ক। তেখেতে ৰাস্তা ৰাখি বৰ্তমান যেটা আমি হিসাব কৰিলোঁ, ধুবুৰী সমষ্টিত 18টা পঞ্চায়তের ভিতরে 16টাই আমি AUDF দলে দখল কৰিছোঁ। আৰু এইটো আমি অহা দিনত খুব কম সময়ৰ ভিতৰতে মাননীয় বিধায়ক মহোদয়ৰ উপস্থিতিত আমি আনুষ্ঠানিকভাৱে এই সভানেত্ৰী ভাইস প্ৰেসিডেন্ট সকলক আমি সম্বৰ্ধনা জনাম। তেতিয়া আপোনালোকক মাতিম, এইটো আমি বিস্তাৰিতভাৱে এদিন আলোচনা কৰিম।